নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি বহুত দিনৰ পিছত ব্লগ বনাব চেষ্টা কৰিছোঁ। তো ইমান দিনে কিয় ভিডিঅ' বনোৱা নাই তাৰ এটা মূল কাৰণ আছিল, সেই কাৰণটো গম পাওঁ ভিডিঅ'টো লাষ্টলৈ চাই থাকক। আজি হৈছে 21 এপ্ৰিল, আজি মেহেন্দি ডেকৰেশ্যনৰ কাম আছে। তো আপোনাক দেখাওঁ আমি কি কি কৰিছোঁ, কি কৰা নাই বা কি কৰিম, কেনেকুৱা বাজেটত কামটো লৈছোঁ, গোটেইখিনি দেখাম। আৰু ভিডিঅ' বহুত দিন অহা নাই, তাৰ মেইন ৰিজনটো গম পাব। লেটছ গ'। ঘৰৰ পৰা আহি গোদামৰ ফালে আহিলোঁ, য'ত মই বস্তু ৰাখোঁ। অৱস্থা নাই, চুলি বালিত। এইটো য়েল্ল' ফুলটো। তো ইয়াৰ পৰা বস্তুখিনি লৈ যাওঁ। ফুল ট্ৰাং এটা অৰ্ডাৰ দিছোঁ। আছে ৰ'বা, আছে। মেইনলি ট্ৰাংকত থ'ব লাগে, কিন্তু ট্ৰাংকটো আহি পোৱা নাই কাৰণে মই এনেকৈ থৈ দিলোঁ। যোৱাকালি বতাহত পূৰা অৱস্থা বেয়া হৈ গৈছে। 4 পিচকৈ 16 পিচ আছে ইয়াতে। আপোনাৰ তিৰপাল পেণ্ডেল ইউজ হ'ব আৰু 24x18। তাৰপৰা ফুলখিনি লৈ যাওঁ। মেহেন্দি ডেকৰেশ্যন আছে, আপোনাক দেখাম ভালকৈ। ফুল লৈ ল'লোঁ আগত, লাইট এইফালে বস্তুটো ফোন নাযায়, ওলাই চলি যাব, নাই গুচি যাব। তো ফাইনেলি মই লোকেশ্যন আহি পালোঁ। এইটো হোমষ্টেতে আজি আমাৰ হালদি ডেকৰেশ্যন আছে, হালদি নহয়, মেহেন্দি ডেকৰেশ্যন এণ্ড ককটেল পাৰ্টিলৈ আমাৰ লেনদেন নাই, আমি জাষ্ট ডেকৰেশ্যনটো কৰিব লাগে, বাজেট ফ্ৰেণ্ডলি ডেকৰেশ্যন। এইটো হৈছে আপোনাৰ সৰুকৈ হোমষ্টেটোৰ নামটো নকওঁ, বিকজ আমাক প্ৰমোশ্যনৰ পইচা দিয়া নাই। এইটো আমাৰ হালদি বেকড্ৰপ ন, এইটো আমাৰ হালদি বেকড্ৰপ। ইয়াতে খিৰিকী চাইজত লগাম এইখিনি, মানে অলপ বেছিকৈ বনাব পাৰি ডাঙৰকৈ, বাট লুকছটো নুঠিব, সেইকাৰণে খিৰিকীটো যিমান বহল সেই হিচাপতে বনাই দিছোঁ আৰু। হালদি নহয়, চৰি, মেহেন্দি বেকড্ৰপ। মানে হালদি, এই য়েল্ল'টো চাইছে হালদিয়ে আহে, কিন্তু মেহেন্দি বেকড্ৰপ। য়েল্ল' কালাৰ ফুল, ইফালে হোৱাইট কালাৰ ফুল ইয়াতে লগাম। যেতিয়া ফাইনেল আউটপুট হয় আপোনাক মই দেখাম। আৰু ইয়াতে আপোনাৰ 40 মানুহৰ খানা এৰেঞ্জমেণ্টটো আমিয়ে কৰি দিছোঁ। 40 পিপলৰ যোনটো খানা এৰেঞ্জমেণ্টটো আমিয়ে কৰি দিছোঁ। মানে যিবোৰ চব ডাঙৰ প্ৰগ্ৰামবোৰ আমি লওঁৱেই, যেনেকুৱা জোৰোণ, বিয়া, এই সৰু হালদি মেহেন্দিবোৰ ৰৈ যায়। তো তেতিয়া কাক দিব কাক নিদিব কনফিউজন হৈ থাকে, বা কোনে কৰি দিব, ঘৰৰ মানুহ কৰিব নেকি। সেইকাৰণে আমি কি কৰোঁ, পৰাপক্ষত সেইটো আমাৰ ফালৰ পৰাই কৰি দিওঁ, মষ্ট অফ জেগাত আমিয়ে কৰি দিওঁ। তো আপোনালোকে একো টেনশ্যন ল'ব নালাগে, বিয়া ৰিলেটেড পেণ্ডেল, খানা, ডেকৰেশ্যন, হালদি, মেহেন্দি যি লাগে আমি মেনেজ কৰি দিম আৰু, টেনশ্যন ল'ব নালাগে। অলৰাইট, তো মানে মেহেন্দি ডেকৰেশ্যনৰ কাৰণে এই মেহেন্দি লিখাটো লৈ যোৱা পাহৰি গৈছিলোঁ, আৰু আগৰ যোনটো আছিল বেয়া হৈ গৈছিল, তো সেইকাৰণে এইটো কিনিব আহিলোঁ। আৰু আগৰটো বেয়া হৈ গৈছিল, সেইকাৰণে নতুন এটা ল'লোঁ মেহেন্দি। নালাগে, ডেকৰেশ্যন কৰি আছে চালে এই মানুহটোক ইমান কনফিউজ কৰাৰ ইচ্ছা, তাতে তলতে লগাই আছিল, তই ওপৰত লগাব দিছে। বেছি দুদিনীয়া মানুহ দেখাব পাৰিবি তই, বুজিছে না? ই তলতে লগাই আছিল বস্তুটো, ই বেছি উস্তাদটো চালে বেছি দেখাইছে চালা ডেকৰেশ্যন। তোৰ চেহেৰাটো ডেকৰেশ্যন কৰিব লগা হৈছে। এইটো ডেকৰেশ্যন কৰি ঠিক আছে, তোৰ চেহেৰাটো ডেকৰেশ্যন কৰিব লাগিব অলপ। খালি ডেকৰেশ্যন কৰি বাহিৰৰ বিয়া ডেকৰেশ্যন কৰি দিলোঁ। প্লাষ্টিক চাৰ্জাৰী সেইটো যেতিয়া হৈ যায় তেতিয়া আপোনাক দেখাম। ইয়াতে আপোনাৰ কিটচেন আছে, ইয়াতে আপোনাৰ 30-40জন মানুহ গেডাৰিং হ'ব আৰু চব মিলাই। ইফালে ৰুমো আছে, বঢ়িয়া। আৰু ইয়াতে আমি খানাটো দিছোঁ, 40জন মানুহৰ খানা আমি এৰেঞ্জ কৰি দিছোঁ। আৰু মেহেন্দি বেকড্ৰপটো দিছোঁ। এইটো যোনটো আমি মেইন পেকেজ যে লৈছে, তাৰে পৰা ভাবক এক প্ৰকাৰে কমপ্লিমেণ্টাৰী টাইপ আমাৰ ঘৰৰ ফ্ৰী টাইপ আমি দিছোঁ। জাষ্ট কিবা এটা চাৰ্জ দিছোঁ, মানে বহুত কম, ছিংগেলকৈ কৰি পেলাই যিমান টকা গ'ল হয়, কিন্তু আমি সেই মেইন কামটো লোৱাৰ কাৰণে এইটো বস্তুটো আমি ভাবক অলপ জাষ্ট নমিনেল ফিজতে কৰি দিছোঁ আৰু। য়েছ, আপোনাক বাহিৰৰ পৰা দেখাইছোঁ মই ৰ'ব। অলৰাইট, তো হালদিৰ ডেকৰেশ্যনৰ কামটো আমাৰ হৈ গ'ল। তাৰপিছত মই আহিলোঁ লাল গণেশত স্বাস্তিক গাৰ্ডেনত আহিলোঁ। ইয়াতে আমাৰ কাম আছে 29 এপ্ৰিলত, তো তাৰে কাৰণে কাম চলি আছে। কাভাৰ পেণ্ডেল বনাইছোঁ, মানে বৰ্তমান বৰষুণৰ ছিজনটো, সেইকাৰণে কাভাৰ পেণ্ডেল বনাবই লাগিব। ইয়াতে আকৌ নৱেম্বৰ-ডিচেম্বৰত আমি অপেন কাম কৰিম। তো বৰষুণৰ কাৰণে এতিয়া কাভাৰ পেণ্ডেল বনাম, আৰু নৱেম্বৰ-ডিচেম্বৰৰ যিখিনি ছিজন হ'ব, যেতিয়া আমাৰ নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, সেই সময়ত আমি ইয়াতে অপেন পেণ্ডেল বনাম। ইয়াতে অপেন ডেকৰেশ্যন পেণ্ডেল চব চলিব।
এতিয়া জাষ্ট কভাৰ কৰি দিছোঁ কভাৰ পেণ্ডেল এইটোৰ মেইন আউটপুটটো 29 এপ্ৰিলত কাম আছে 30 এপ্ৰিলত দেখা পাব ভিডিঅ'টো আপুনি ব্লগ পাব ৰীল পাব ফেচবুকত ভিডিঅ' পাব জাষ্ট আপুনি ইউটিউবটো ছাবস্ক্ৰাইব কৰক ইউটিউবত আপুনি ছাবস্ক্ৰাইব কৰি লওক ইনষ্টাগ্ৰামত ৱেডনেছডে লিখা তাতে ফ'ল' কৰি লওক গোটেইখিনি ইনফৰমেশ্যন পাব আৰু যদি আপুনি 2025-26ত বিয়া পাতিম বুলি ভাবিছে তেনেহ'লে ইউটিউবত আপুনি ছাবস্ক্ৰাইব কৰিয়ে লওক কাৰণ মই আপোনাৰ বিয়া ৰিলেটেড সকলো ইনফৰমেশ্যন এই চেনেলটোৰ জৰিয়তে মই দিব চেষ্টা কৰিম নে মই দিমেই সেইটো টেনশ্যন ল'ব নালাগে বাজেট প্লেনিঙৰ পৰা ভেন্যু বুকিঙৰ পৰা কেটাৰিং বুকিং কৰিব ডেক'ৰেশ্যন হালদি মেহেন্দি DJ যি লাগে আপুনি একদম টেনশ্যন ল'ব নালাগে গোটেই সবিশেষ ইনফৰমেশ্যন আপুনি পাই যাব ভিডিঅ'টোত জাষ্ট ৱেডনেছডে ছাবস্ক্ৰাইব কৰি ল'ব ছোৱালী নাপায় দৰাক কইনা দিব নোৱাৰোঁ আৰু কইনাক দৰা দিব নোৱাৰোঁ বাকী চব দিওঁ ছোৱালী গেৰাণ্টি মই নলওঁ এইবিলাক নোৱাৰোঁ ভাই কাৰোবাৰ সংসাৰটো হৈ গ'ল বাৰু বাচি যাম সংসাৰ নহ'লে মোকতো গোটেই জীৱন গালি পাৰিব সেইকাৰণে সেইবোৰত নাই বাকীখিনি মই চাই দিম আপোনাক ঠিক আছে নতুন আমি পিলাৰ বনাইছোঁ ইয়াতে এতিয়া প্ৰাইমাৰ মাৰি আছে য়েছ বহুতে আমাক কয় যে আমাৰ নিজৰ বস্তু নাই আমি ডেক'ৰেশ্যন কৰোঁতে আমি বেলেগৰ বস্তু লৈ কাম কৰোঁ এনেকুৱা 3-4জন মানুহে মোক মানে কৈছে যেতিয়া মই কাম কৰিব যাওঁ তোমালোকৰ পৰা নিজৰ বস্তু নাই তোমালোকে বেলেগৰ বস্তুৰে কাম কৰা মই শুনা পাইছোঁ এনেকৈ কয় তো আপুনি ভাবক এইবিলাক ভুল মানে ভুৱা বাতৰি চলি আছে যেতিয়া কোনোবা এটা সৰু ল'ৰা বা কোনোবা এজন মানুহ আগবাঢ়ে তাতে তাক টানিবৰ কাৰণে বহুত মানুহ চেষ্টা কৰে পিছফালৰ পৰা ইয়াৰ নিজৰ বস্তু নাই বেলেগৰ বস্তু লৈ কাম কৰে এইবোৰ একদম ভুৱা এইবোৰ চাওক নিজৰ বস্তু হয় আমাৰ আগতে যিখিনি মাল আছিল তাতে লগাইছোঁহে আৰু নতুনকৈ মাল বনাইছোঁ তো বস্তুৰ কম হ'ব নিদিওঁ আপুনি জাষ্ট অৰ্ডাৰ দিয়ক আমি বাকী আমি মেনেজ কৰি ল'ম মানুহ কিছুমানে কৈছে ন বেলেগৰ বস্তু লৈ কাম কৰোঁ সেইটো বস্তু লৈ কাম কৰোঁ এই চাওক ৰং কৰি আছে আপোনাৰ ওচৰতে ইয়াতে ইউজ হ'ব কিমান বস্তু বনাইছোঁ তাতে আগৰ বস্তু বনোৱা বস্তু আছেই পৰি চলো ৰং কৰক তোৰ পেটটো আগত আহিছে যে অলৰাইট তো কাম শেষ কৰি এই জাষ্ট ঘৰ আহি পালোঁ এতিয়া হৈছে 10:30 আপুনি উল্টাকৈ দেখা পাইছে বাৰু গম নাপাওঁ এতিয়া হৈছে 10:30 ৰাতিপুৱা আপোনাৰ ঘৰৰ পৰা গৈছিলোঁ 8:30 10:30 আহিলোঁ সাধাৰণ হালদিৰ কামটোত আমাৰতো সোনকালেই শেষ হ'ল তাৰপিছত আমাৰ তাতে পেণ্ডেলৰ কাম চলি আছিল তাতে অলপ চাৱা চিতা কৰিলোঁ ক্লাইণ্ট ভিজিট আছিল সেইবোৰ কাম কৰিলোঁ তো তেনেকৈ সময় লাগি গ'ল আৰু যদি আপুনি ভিডিঅ' চাই ভাল পাইছে তেনে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগ পাইছোঁ নেক্সট ভিডিঅ' মানে নেক্সট ডে ঠিক আছে লগ পাই আছোঁ বাই